আপুনি যে ৰাইজে মিছা কথা ক'লে বুলি ক'লে কাৰণ আৰু যিখিনি কাম কৰে সময় কৰক লাগে কিন্তু ভালকে কৰিব কাৰণ এই ৰাস্তাটো এখন গাঁও নহয় এই দুখন গাঁও নহয় আমি আছো তাত আমিও যাওঁ কিন্তু কাম যিকণ কৰে কিন্তু ভাল কাম কৰিব কিহৰ বাবদ পৰিস্থিতিৰ সৃষ্টি হৈছে মানে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণ হ'ল এটা ৰাস্তা দক্ষিণ নৈ সমীপত একদম সন্মুখত এটা ৰাস্তা আছে যিটো খুটাৰগাঁও নিবুকালি সংযোগী পথ সেইটো কঠীয়াতলি ল'ব পাৰে সেই পথটো দুৰৱস্থাৰ কাৰণে আজি আপোনাসবক ৰিপৰ্টাৰসকলক নিউজ লাইভ হওক প্ৰাগ নিউজ হওক সকলোকে মাতি আমি এই ৰাস্তাটোৰ বিষয়ে অৱগত কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক বা আমাৰ জিতু গোস্বামী ডাঙৰীয়া দেৱক আমাৰ সমষ্টিৰ বিধায়ক গতিকে এই সময়খিনিত যেতিয়া আমি ৰাস্তাটো দেখুৱাই এই পঞ্চায়তৰ এই বাউণ্ডেৰীত থিয় হওঁ GRSটো এইমাত্ৰ আহি পেলাই পাইছেহি আৰু তেওঁলোকৰ লগত আলোচনা কৰি থাকোঁতে তেওঁ কৈছে যে ৰাইজে এইটো মিছা কথা কৈছে গতিকে সেইকাৰণে উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে উত্তপ্ত পৰিস্থিতি এইকাৰণে হৈছে যে তেওঁ ৰাইজক দোষাৰোপ কৰিছে ৰাইজে এটা দোষাৰোপ যদি ৰাইজেই দোষাৰোপ হয় তেতিয়াহ'লে ৰাস্তাটো দুৰৱস্থা এইখিনি এতিয়া কিয় হৈ আছে সেইটো সময়মতে GRS নাহে আৰু তেখেতে নাহেতো নাহে তেখেতে ফটো তুলিবলৈ তেখেতে ঠিকা দিয়া নিচিনাকৈ ফটো তুলিবলৈ বেলেগ মানুহ লগাই দিছে এনেই জব কাৰ্ডৰ ফটো GRSে তুলিব লাগে কিন্তু GRSে ফটো নুতুলে তেখেতে মানুহ লগাই দিছে ফটো তুলিবলৈ এতিয়া কথাটো হ'ল কি এতিয়া GRSজনে যিটো মিছা কথা ক'লে যে আমাৰ পঞ্চায়তৰ যিটো নিকটৱৰ্তী ৰাস্তাটোৰ এইটো দুৰৱস্থা আমি ৰাইজ ইমান কষ্ট অনুভৱ কৰিবলগীয়া আছে আমি ইমান দুখ পাইছোঁ সেই হৈ পেলাই আমি গোটেই ৰাইজ ওলাই পেলাই আপোনালোকৰ মিডিয়াৰসকলৰ লগত আমি আলোচনা কৰি পেলাই এই বিষয়বিলাক আমি সমিল কৰিব বিচাৰিছোঁ তেওঁ আমাক ডাইৰেক্ট কৈছে অফিচলৈ অহাৰ লগে লগে বোলে এইটো বোলে ৰাইজে মিছা কথা কৈছে এতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওক তেওঁ আমি মিছা কথা কৈছোঁ নে তেওঁ মিছা কথা কৈছে এতিয়া বৰ্তমান অলপ আগতে জব কাৰ্ডৰ ফটো তুলি লৈ গৈছে বেলেগ এজন মানুহে ফটো তুলি গৈছে এই জব কাৰ্ডত ফটো তোলাৰ কামটো GRSৰ নে না বেলেগ এজন মানুহৰ দায়িত্ব গতিকে সেই কথাটো আপোনালোকে নিজে গম পাইছে GRS সময়মতে আহে নে নাহে সেইটোতে গম পাইছে যে তেওঁ যিহেতু লোকৰ খটুৱাই ফটো তোলাইছে গতিকে তেওঁ সময়মতে আহে নে নাহে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে